মুখ্যমন্ত্ৰী মহোদয় কি হৈছে এইবোৰ আপোনাৰ অসমত পৰীক্ষা কেন্দ্ৰত চেকিংৰ নামত পৰীক্ষাৰ্থীক নিৰ্যাতন পৰীক্ষাৰ্থীক চুৰ ডকাইতৰ দৰে নিৰীক্ষণ তালাচীৰ নামত যুৱতীৰ ওপৰত নিৰ্যাতন ঠিক আছে সবতে চেকিং হয় আমাৰ ইয়াতো হৈছে কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকে বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহল তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে আমি যিবিলাক মাৰ্জিত ড্ৰেছ পিন্ধি যোৱা গৈছিলে কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে ইতিমধ্যে দেওবাৰৰ দিনটোত এডিআৰ তৃতীয় বৰ্গৰ নিযুক্তি লিখিত পৰীক্ষা সম্পন্ন হৈ গৈছে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ল ৰাজ্যৰ 11,23,204 গৰাকী পৰীক্ষাৰ্থী 3,127টা পদৰ বাবে 28খন জিলাৰ মুঠ 2,305টা কেন্দ্ৰত অনুষ্ঠিত হ'ল তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা কিন্তু পৰীক্ষাৰ পিছতে আহিল যুৱতী মহিলাক তালাচীৰ নামত কৰা নিৰ্লজ্জ কাণ্ডৰ খবৰ এটা দুটা নহয় বহুগৰাকী পৰীক্ষাৰ্থীয়ে এডিআৰ পৰীক্ষা কেন্দ্ৰৰ চেকিংৰ নামত মহিলা আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলা আৰক্ষী বিষয়াই যুৱতী মহিলা পৰীক্ষাৰ্থীৰ গোপন স্থানত হাত সোমোৱাই চেকিং কৰাৰ লগতে কোনো বিশেষ কক্ষৰ ব্যৱস্থা নকৰাকৈ মহিলা আৰক্ষী দলে চেকিং কৰাৰ অভিযোগ বহু কেইগৰাকী পৰীক্ষাৰ্থীৰ এডিআৰ পৰীক্ষাৰ কেন্দ্ৰত চেকিংৰ নামত মহিলা আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ নলবাৰী জিলাৰ বেলচৰস্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা যুৱতীগৰাকীৰ অভিযোগ অনুসৰি মহিলা আৰক্ষী বিষয়াই যুৱতী মহিলা পৰীক্ষাৰ্থীৰ গোপন স্থানত হাত সোমাই চেকিং কৰিছিল অভিযোগ অনুসৰি কোনো মহিলাৰ বাবে চেকিংৰ কোনো বিশেষ কক্ষৰ ব্যৱস্থা নকৰাকৈ মুকলি স্থানতে মহিলা আৰক্ষীৰ দলে চেকিং কৰিছিল পৰীক্ষাৰ্থীসকলক লগতে পৰীক্ষা কেন্দ্ৰটোৰ সকলোবোৰ যুৱতীকে গোপন স্থানত হাত দি চেকিং কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতী প্ৰাৰ্থীগৰাকীয়ে ফেচবুক লাইভ যোগে উত্থাপন কৰিছে এই অভিযোগ তো মূল কথাটোলৈ আহিছোঁ তো তাত কি হৈছিলে আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয় তো তেনেকৈ আমাৰ ইয়াতো এক্সাম হলতো হৈছে তো তাত তেওঁলোকে কি কৰিলে যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে চেকিঙৰ ব্যৱস্থা কৰিছে তাতে দুগৰাকী মহিলা আছে তেখেতসকলে আমাক চেকিং কৰিছে তো সেইটোলৈকে ঠিকেই আছে চবতে চেকিং হয় আমাৰ ইয়াতো হৈছে কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহল তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে আমি যিবিলাক মাৰ্জিত ড্ৰেছ পিন্ধি যোৱা গৈছিলে কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে মই নাজানো কি বিচাৰি আছিলে তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে তেনেকৈ মই বুলি নহয় তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনীয়ে চাইছে যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লিৰিকি বিটাৰি চাইছে সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে মোৰ যিটো একদমেই ভাল নাই লগা মই একদমেই ভাল পোৱা নাই আৰু তাতে মহিলাই কৰিছে বাৰু এই মতা মানুহ নাছিলে মহিলাই আহিছিলে কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে আৰু এক নম্বৰ কথা তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই মোক যেতিয়া চেক কৰি আছে যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে মোক কুৰ্তিটো উল্টাকৈ দিছে তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে তেওঁলোকে চাই আছে তেওঁলোকৰো মানে স্পেচনি লাগিছে মোৰো অশান্তি লাগিছে মই কৈয়ে পালোঁ যে এনেকৈ নাচাব আপুনি ভালকৈ চাওক মই আপোনাক কোঅপাৰেট কৰিম নহয় তো তেনেকৈ কৈ পালোঁ তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই খালি ঘপা হাত চাত চব ভৰাই দিছে পেণ্টি পৰ্যন্ত হাত সোমাইছে তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে তাৰ পৰা আমি ওলাই আহিলোঁ মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি কিন্তু যেতিয়া আমি হলটো পালোঁ পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা তাতে মোতকৈ সৰু ছোৱালীও আছিলে ডাঙৰো আছিলে চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে সেইখন হাতে বেলেগৰ হাততো সোমাইছে এইবিলাক আনহাইজেনিকটো কথা হয় আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন যে তেখেতসকলে আমাৰ বডিত এনেকৈ চুব বিনা কাপোৰে মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে মোৰ লগৰকেইজনীকো ফোন কৰিছোঁ যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে চেক কৰিছে যেনেকৈ সাধাৰণতে চেক কৰে আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই ক'ব নোৱাৰোঁ তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে ক'ব নোৱাৰোঁ সেই বেলচৰৰ সেই চেণ্টাৰটোত স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে তো মোৰ লগৰ কেইজনে সুধোতেও কৈছে যে নাই নৰ্মেল কৰিছে আমিও ইমান এক্সাম দিছোঁ আজিলৈকে কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলোঁ তো এইবিলাক যিবিলাক কৰি আছে সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা
তো মোৰ মানে কথা হৈছে এটাই যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামী কৰিছে তেখেতসকলে আমিতো মানি ল'ব পৰা নাই কথাটো তেনেকুৱা নহয় ন তো তেনেকুৱাকৈ মই যেনেকৈ আজি কৈছোঁ বস্তুটো মই এনেকৈ লাইভ আহি পোৱাই নাছিলোঁ কিন্তু মই ভাবিলোঁ কি চাগে বহুতৰে তেনেকুৱা হৈছে তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব সময় হয়তো পোৱা নাই কিছুমানে হয়তো কৰিও আছে পোষ্ট মোৰ লগৰ কেইজনমানেও কৰিছে এইটো সহজভাৱে কোনেও ল'ব পৰা নাই তো মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ মানে তেখেতসকলে চব জানে তাৰ মাজতো ইমান মানে অসভ্যালি কৰিছে এনেকুৱা যাতে নহয় নেক্সট টাইমৰ পৰা এক্সাম দিবলৈ গৈ মানে এইবিলাকৰ সন্মুখীন হ'লে আমাৰ মেণ্টেল ষ্টেটটো মানে ঠিক হৈ নাথাকে তেনেকৈ এক্সাম দিব নোৱাৰি তো কাইণ্ডলি এইবিলাকৰ ওপৰত চকু দিব আপোনাৰ যিখিনি পালি পহৰীয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যাতে এইবিলাকত নজৰ দিয়ে লগতে এইবিলাকৰ এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ যাতে আমি সন্মুখীন হ'ব লগা নহয় ইন ফিউচাৰ এইবিলাক একদম ভাল কথা নহয় তেনেকৈ আমাৰ গাত চুবলৈ আমি যেনেকৈ ল'ৰা কোনোবাই চুলে হেৰি কৰিলে আমি কোনোবাই চালে বেয়াকৈ আমি বেয়া বুলি কওঁ আমি গালি পাৰোঁ বা কিবা কৰোঁ তেখেতে যেতিয়া এনেকৈ মানে টানি নিয়া টাইপতে নিছে হাত তাত ভৰাই পিনে চাইছে ছেইম হাতখনে আকৌ বেলেগৰ তাতে সোমাই পিনে চাইছে বিচাৰি কি আহিছিলে তাৰমানে তেখেতে তেনেকৈ চেকিং কৰাই নেকি আপোনালোকে নিজে কওকচোন এটা সাংঘাতিক মানে অভিজ্ঞতা এটা হৈছে এডিআৰই দিবলৈ গৈ পিনে এনেকুৱা জানিলে মই জীৱনতো নগ'লোঁ হয় আনকি যিকেইজনী মই পাইছোঁ তাতেও যিখিনিয়ে মানে তেনেকুৱা ধৰণৰ হেৰি পাইছে তেওঁলোকেও কৈ আছে যে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছোঁ য'ত নেকি তেওঁলোকে এনেকৈ বিহেভ কৰিছে এনেকৈ টাচ কৰিছে আমাৰ ইভেন আপোনালোকক মই কিছুমান কথা ক'ব নোৱাৰিম যিসকল মানে ভুক্তভোগী আছে তেখেতসকলে ভালকৈ গম পাইছে কি হৈছে কি নাই হোৱা বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে আপোনালোকে নিজে ভাবি চাওকচোন কুৰ্তি পিন্ধি গৈছোঁ এনেকৈ আমি লেগিংছ পিন্ধি গৈছোঁ লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে মেখেলা দাঙি পেটিকোট দাঙি এনেকৈ হাত ভৰাই চাইছে ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে এনেকৈ চেকিং কৰিছে তেখেতে আৰু য'ত নেকি কোনো ধৰণৰ পৰ্দা নাই ঘৰ আছে দুটামান ইফাল চাইডে ছোৱালীবিলাক ৰৈ আছে আৰু মানে পৰ্দা চৰ্দা নোহোৱাকৈ সেইবিলাকৰ আগতে তেনেকৈ কৰি আছে তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত মানে অকণ চকু দিব বুলি নহয় এনেকুৱা যাতে নহয় আগলৈকে কাৰণ আমি এটা মাইণ্ডছেটত যাওঁতো এক্সাম এটা দিবলৈ গৈ আছোঁ আৰু অত দিনৰ কষ্ট মানে কৰি পিনে গৈ আছোঁ গৈ পিনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লে ভাল নালাগে তেনেকৈ আমি এক্সাম এটা হেৰি কৰিব নোৱাৰোঁ এইখিনিয়ে ক'ব লগা আছিলে মনত মানে খং লাজ লাগিছে আচলতে বিৰাটেই লাজ পাইছোঁ আমাৰ নলবাৰীখন শিক্ষাৰ নৱদ্বীপ বুলি কয় এই নলবাৰীখনতে এনেকুৱা এটা অৱস্থা হৈ আছে তো বিৰাটেই লাজ পাইছোঁ এইটোত যাতে তেখেতসকলে কিবা এটা একশ্যন লয় ইন ফিউচাৰ যাতে এক্সামবিলাক আৰু আকৌ আহি আছে এক্সাম তেনেকুৱা যাতে পৰিস্থিতি নহয় যিকোনো চেণ্টাৰতে হওক সেইখিনিয়ে আৰু কেৱল এগৰাকীয়ে নহয় নলবাৰী জিলাৰ বেলচৰস্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়া আন যুৱতীয়ে উত্থাপন কৰিছে বহুকেইটা অভিযোগ ফেচবুক যোগে লিখিছে কি কম ভাষা নাই মোৰ ব্ৰাটোৰ ওপৰেৰে ভিতৰত চাইছে আৰু কি কম লখিমপুৰ ঘিলামৰাৰ কান্ত খনিকৰ স্কুলত পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীয়ে লিখিছে লখিমপুৰ ঘিলামৰাৰ কান্ত খনিকৰ স্কুলত চেণ্টাৰ পৰিছিল মোৰ তাত এগৰাকী মহিলাৰ পিন্ধি থকা চেনিটেৰী পেডটো খুলি চাইছে আন এগৰাকীয়ে লিখিছে মই নিজে সন্মুখীন হ'লো আজি এনেকুৱা এটা পৰিস্থিতিৰ পিৰিয়ড হৈ আছো বুলি কোৱাৰ পিছতো পেজ খুলি দেখাব লগা হৈছে বহুত অসহজ অনুভৱ কৰিলো আজি হৰ্ষজিৎ নামৰ আন এগৰাকী পৰীক্ষাৰ্থীয়ে লিখিছে যথেষ্ট হাৰাশাস্তি কৰিছে বাইকৰ চাবি আঙুঠি খাৰু সকলো খুলি ৰাখিছে আৰু এইবিলাক ৰখাৰ দায়িত্বও তেওঁলোকে লোৱা নাই আনফালে যুৱতীগৰাকীৰ বিস্ফোৰক ফেচবুক লাইভৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী অঞ্চলক প্ৰধান জিপি সিঙে ভৱিষ্যতে যাতে এনে নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা কৰাৰ আহ্বান জিপি সিঙৰ যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে তদন্ত ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নলবাৰী জিলাৰ আয়ুক্তৰ লগতে ডিআইজিক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ তাৰ পিছতে এডিআৰই পৰীক্ষা কেন্দ্ৰ চেকিঙৰ নামত হোৱা নিৰ্যাতনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁ ফেচবুক যোগে এই কথা লিখিছে আজি অনুষ্ঠিত নিযুক্তি পৰীক্ষাত একাংশ পৰীক্ষাৰ্থীয়ে অনাহূত অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছে কোনো পৰীক্ষা কেন্দ্ৰত নিৰীক্ষণৰ নামত কৰ্তব্যৰত নিৰীক্ষকে যুৱতীৰ অন্তৰ্বাস খুলি যুৱকৰ গোপন অংগ স্পৰ্শ কৰি তেওঁলোকক ব্যতিব্যস্ত কৰাৰ অভিযোগ উঠিছে আনকি যুৱতী নিৰীক্ষণ কক্ষত যুৱক ফটোগ্ৰাফাৰক নিয়োজিত কৰা হৈছে দিনটোৰ এনেধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে অভিযোগসমূহ অতি গুৰুতৰ চিন্তনীয় আৰু এখন সুসভ্য সমাজৰ বাবে লজ্জাজনক ব্যক্তি গোপনীয়তা ভংগ কৰা এনেধৰণৰ ঘটনাসমূহক আমি নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰি সংশ্লিষ্ট নিৰীক্ষকসকলৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ আৰু আহিবলগীয়া পৰীক্ষাসমূহত ব্যক্তি গোপনীয়তাত হাত নিদিবলৈ সকীয়াই দিছোঁ নলবাৰীৰ পৰীক্ষা কেন্দ্ৰত তালাচী নামৰ নিৰ্যাতনৰ অভিযোগৰ পিছতেই তৎপৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ জনায় যে মহিলা প্ৰাৰ্থীক তালাচী কৰিবলৈ SOP তৈয়াৰ কৰা হ'ব পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে SOP তৈয়াৰ কৰা হ'ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও